হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আছে মোৰ লগত জন্মনি শৰ্মা আৰু আজি আমি যাব ওলাইছোঁ গুৱাহাটী। আৰু গুৱাহাটী যাব ওলোৱা কাৰণটো হ'ল কি, আমি মানে অম্বুবাচী মেলাত গুৱাহাটী যোৱা নহ'ল যিহেতু, সেয়েহে আজি আমি কামাখ্যা মাক দৰ্শন কৰিবলৈ গৈ আছোঁ গুৱাহাটী। আৰু কোইনচিডেন্সটো চাওক, ট্ৰেইনত বহিয়ে লগ পালোঁ ৰুবুলদা আৰু ৰুবুলদাৰ পৰিয়ালটোক। আৰু যিহেতু তেওঁলোকে কামাখ্যা মন্দিৰে যাব ওলাইছে, সেয়েহে একেলগে যোৱাৰ প্লেনটো কৰি ল'লোঁ। আৰু এনেদৰে যাত্ৰাৰ কেইঘণ্টামানৰ অন্তত ফাইনেলি পাই গ'লোঁ কামাখ্যা জংচন। আৰু ইয়াত নামিয়ে আমি এটা সিদ্ধান্ত ল'লোঁ যে ইয়াৰ পৰা আমি মা কামাখ্যাৰ মেইন গেটলৈকে অৰ্থাৎ তললৈকে মানে খোজকাঢ়ি যাম, আৰু তাত গৈ কি ব্যৱস্থা হয় সেইটো পিছত কৰিম। সেয়েহে আমি ইয়াৰ পৰা খোজকঢ়া ষ্টাৰ্ট কৰি দিলোঁ। আৰু শৰ্মা যায় আগে আগে মই যাওঁ পিছে পিছে, শৰ্মা যায় আগে আগে মই যাওঁ পিছে পিছে, এনেদৰে কিছু সময়ৰ অন্তত মা কামাখ্যাৰ তলৰ গেটখন আমি ফাইনেলি পাই গ'লোঁ। যদিও ৰুবুলদাহঁত এতিয়ালৈকে আহি পোৱা নাছিল, যিহেতু ইয়াত অলপ আমি জিৰালোঁ। আৰু ফাইনেলি ৰুবুলদাহঁতো আহি পালাক, যিহেতু এখন অটো আমি ৰিজাৰ্ভ কৰি ওপৰলৈ গুচি গ'লোঁ। আৰু এয়া চাওক, অটোত কোন আছে? আমাৰ মৰমৰ সাৰ্থক জুবিন দা। অটো লৈ গ'লে যদিও আমি খোজকাঢ়ি যোৱাহে ভাল আছিল, কিয়নো আমাৰ এইখিনি যাওঁতে প্ৰায় 1.5 ঘণ্টা লাগিল। আৰু এনেদৰে অটোখনক বিদায় দিলোঁ আৰু ইয়াৰ পৰা আমি খোজকঢ়া আৰম্ভ কৰি দিলোঁ। আৰু আপোনালোকে মানুহৰ ভিৰ চাওক, অম্বুবাচী গৈছে যদিও মানুহৰ ভিৰ কমা নাই। আৰু ইয়াতে চেণ্ডেল জোতা কেইযোৰা থৈ প্ৰায় 10 মিনিটমান খোজকঢ়াৰ পিছত ফাইনেলি পাই গ'লোঁ মাৰ মন্দিৰ। আৰু ইয়াত আহি মাক ধুনীয়াকৈ দৰ্শন কৰিলোঁ, কেইখনমান ফটো উঠিলোঁ, যিকেইখন ফেচবুকত আপলোড কৰি দিছোঁ, আপোনালোকে চাইছে অলৰেডি। এটা শ্বৰ্ট ৰীল বনালোঁ, তাৰপিছত অলপ সময় তাত জিৰাই ইয়াৰ পৰা আমি ৰিটাৰ্ণ হ'লোঁ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ' চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ইউটিউবৰ পৰা চাইছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।